হেল্ল' দোস্ত ৱেলকাম টু বেক বৰগোহাঁই চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ব্লগটো বনাব লৈছোঁ আৰু আজি ব্লগটো হ'ব ফুলনি মানে বাগিচা মানে ফুলনি। আজি আমাৰ ঘৰত সৰু সুৰা ফুল আছে আৰু ফুলত কেনেকুৱা ধৰণৰ ফুল আছে, কি ধৰণৰ ফুল আছে, ফুলা ফুল নে নুফুলা ফুল দেখাই দিম আপোনালোকক। আৰু আমাৰ মানে ফুলনি মানে বাগিচা মানে ফুলনি সেনেকৈ বাগিচা নাই, জাষ্ট টাব এখিনি এক ঠাইত ষ্টক কৰা হৈছে। সেই ষ্টক কৰাৰ ঠাইৰ পৰা আনি মেলি ষ্টেপত দি মেলি সজাম। আপোনালোকক সকলোৱে চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে। আহকচোন এতিয়া মই যাওঁ, ব'লক এতিয়া আমি ফুলনি ষ্টক কৰা জেগালৈ যাওঁ। এতিয়া মই পাই গ'লোঁ ফুল ষ্টক কৰা জেগাত। এয়া আমাৰ ফুল ষ্টক কৰি থৈছোঁ। ইয়াতে ফুলা ফুল ইমান নাই, মানে নুফুলা ফুলে প্ৰায়ভাগ। আৰু এয়া চব আৰু দেখাই আছোঁ, আৰু পিছফালে আছে, ব'লক চাই থাকিব ভিডিঅ'টো। এয়া এজোপা জলকীয়া লগাইছোঁ, এয়া গোলাপ ফুল আছে আৰু ওপৰত এয়া বৰ্তাই লগাইছে নাৰ্জী ফুল। নাৰ্জী ফুল লগোৱা আছে আৰু ইয়াক জালুক গছ। এয়া আমাৰ ফুলনি বাগিচাৰ এডোখৰ জেওৰা গুটি ৰোৱা হৈছে ফুল। আৰু এইফালে জলকীয়া পুলি দুটা লগাইছে আৰু তামোল গছ লগাইছে এটা, আৰু এনেকৈ আছে। ব'লক আৰু ফুল চাই লওঁ। আজি আগত দেখাবলৈ গৈ আছোঁ আপোনালোকক। এই গছজোপা হৈছে গছ মানে ফুল হয়, ফুলনি মানে বাগিচা মানে ফুলনি বুলি কয় যে। চব ইমান ধুনীয়া ফুল ফুলি আছে, আৰু এই বহাগ মাহতে এজোপা বেছি অভাৰ এনেকৈ ফুল এজোপা দুজোপা ফুলি থাকে, এজোপা ফুলি থাকে। আৰু বহাগ মাহত আপুনি চাব, মই দেখাই দিছোঁ আপোনালোকক। চব কিমান ধুনীয়া দেখিছোঁ। আৰু বহুত কাৰণে দৰকাৰ। এইজোপাৰ আই ফুল বুলি কোৱা যায়, আৰু এইজোপা আপোনালোকে হাবিটো পাব পাৰে, বাগানটো পাব পাৰে। এইজোপা সেইজোপা গছ নহয়, কাৰণ এইজোপা হ'ল আই ফুল। এই আই ফুলজোপা বহুত কামত আহে। এই আই ফুলজোপা যেনে আই কাম কৰিবৰ বাবে এই ফুলটো দিয়া হয়। আৰু কিছুমান সকাম মন্দিৰ নামঘৰ কলেজ যাবলগীয়া হয়, এই ব্যৱস্থা কৰা হয়। আৰু হেল্ল', আমাৰ ঘৰৰ পৰা কোনে ওলাই এইফালে ফুলখিনি চুক এটাত পাব। ফুলখিনি এইখিনিয়ে হ'ল। এই ফুলটোৰ নাম ইমান নাজানো। এইফালে মই এইটো নদীয়াটো এইটো ফুটি গ'ল, এইভাৱে ফুল ৰুইছোঁ। আৰু পেলনীয়া সামগ্ৰী যদি প্লাষ্টিকৰ থাকে, মই বহুত ফুল ৰুই দিওঁ। এইবোৰ টেমাৰবোৰ পেলনীয়া জাবৰ জোঁথৰ আছিল, পেলাবলগীয়া হৈ গৈছিল। সেইবাবে মই আনি মেলি ফুল ৰুই দিলোঁ। আৰু এইফালে ৰসগোল্লা টেমা এটা মই বুটলি আনি আকৌ ফুল ৰুলোঁ। এইফালে জুচৰ পেকেট এটাত ৰুই দিছোঁ, তাৰপৰা গিলাচ এটাত। এয়া আৰু মই ফুল বহুত ভাল পাওঁ, সেইবাবে মই লগাইছোঁ। এইখিনি ফুল মই লগাইছোঁ।
এইখিনি বুলি নহয়, মই আপোনালোকক আৰু দেখাম আৰু দেখাই গৈছিলোঁ ফুলখিনি। মানে যিমান দেখিব পাইছে সেইখিনি মই অলৰেডি মই ৰুইছোঁ চব ফুল। ব্লগটো বনাব পাৰিছোঁ নে নোৱাৰিছোঁ সেইটো নাজানো, কিন্তু সকলোৱে ক'ব কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে সকলোৱে কমেণ্ট কৰি